সি লাগিলে মুছলমান হওক, সি আন যি ধৰ্মৰে নহওক কিয়, ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ যিকোনো ধৰ্মাৱলম্বী মানুহৰ কাম কৰাৰ সম্পূৰ্ণ অধিকাৰ নলবাৰী চহৰখনত আছে। গেৰুৱা শিবিৰৰ মদত পুষ্ট চৰকাৰ এটা থকাৰ বাবেই এইসকলে উঘতগুৰে নাচিবলৈ লৈছে। অতি সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি এটা ভিডিঅ' ভাইৰেল হোৱাটো আমি দেখিবলৈ পাইছো, য'ত বজৰং দল নামধাৰী একাংশ ভৃত্য আৰু কাপুৰুষে একাংশ শ্ৰমিকক তাত কাম কৰিব নোৱাৰিব বুলি প্ৰকাশ্য ভাবুকি প্ৰদান কৰিছে, য'ত মিয়াসকলে নলবাৰী চহৰত কোনো কাৰণত কাম কৰিব নোৱাৰিব অথবা মিয়াক নলবাৰীত কাম কৰিবলৈ দিয়া নহব বুলি ভাবুকি প্ৰদান কৰিছে একাংশ তেনে ধৰণৰ কাপুৰুষে। সেই কাপুৰুষসকল কৰবাত নহয় কৰবাত গেৰুৱা শিবিৰৰ মদত পুষ্ট হৈ গোটেই পৰিৱেশটো বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে। যেতিয়া সমগ্ৰ ৰাজ্যখনতে জনজাতিকৰণক লৈ এটা ৰাজনীতি হৈছে, য'ত সমগ্ৰ ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে, য'ত ৰাজ্যখনত শাসনাধিষ্ঠিত দলৰ হাতত নিৰ্বাচনৰ মুখামুখি হ'ব পৰাকৈ কোনো ধৰণৰ ইছ্যু নোহোৱা হৈছে, তেনে সময়তেই ৰাজ্যখনক এটা অন্য দিশলৈ নিবৰ বাবে, ৰাজ্যবাসীৰ দৃষ্টি অন্য দিশলৈ নিবৰ বাবে এনেদৰে বিভিন্ন সময়ত প্ৰৰোচনামূলকভাৱে মিয়া বিদ্বেষ অথবা মুছলমান বিদ্বেষ বিয়পাই ৰাজ্যখনৰ এটা চাম মানুহক আবেগিক কৰি ভোট যুদ্ধত অৱতীৰ্ণ হোৱাৰ যি কৌশল অৱলম্বন কৰিছে, সেই কৌশল এটা গণতান্ত্ৰিক দেশৰ প্ৰমূল্যবোধত আঘাত হানিছে। আজি এই যিসকল তথাকথিত বজৰং দলৰ নামধাৰী কাপুৰুষে এনেধৰণৰ কৰ্মকাণ্ডত লিপ্ত হৈছে, সেই মগজু শূন্যসকলে হয়তো সংবিধানখন পঢ়ি চোৱা নাই। সেই কাপুৰুষসকল অৰ্ধশিক্ষিত নহয়তোবা অশিক্ষিত। আজি যিসকলৰ শিক্ষাৰ জ্ঞান তেনেই সীমিত, যিসকল অৰ্ধশিক্ষিত আৰু যিসকল লুনাটিক অথবা পাগল মগজু সদৃশ, সেইসকলেই এইদৰে এটা চাম মানুহৰ ওপৰত, যিসকল দুৰ্বল, যিসকল নিৰীহ, তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে আৰু নিজৰ বীৰত্ব জাহিৰ কৰিবলৈ চেষ্টা কৰে। সেইসকল তথাকথিত কাপুৰুষক মই কৈছো, যদি ইমান সৎ সাহস আছে তেন্তে সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি সাংবিধানিকভাৱে সাংগঠনিক কাম কাজ বিলাক কৰি দেখুৱাৰ সততা দেখুৱাওক। এইদৰে এচাম নিৰীহ খাটি খোৱা মানুহক নিৰ্যাতন কৰি, এচাম নিৰীহ মানুহক এইদৰে ভাবুকি প্ৰদান কৰি তেওঁলোকে বীৰ সজোৱাৰ তেওঁলোকক যি মানসিকতা, সেই মানসিকতা নিন্দনীয়, সেই মানসিকতা গৰিহণাৰ যোগ্য। এনেবোৰ কৰ্মকাণ্ড দেখি আমাৰ অনুভৱ হৈছে যে নলবাৰী চহৰখনত পুলিচ অথবা প্ৰশাসনৰ ভূমিকা কি। আজি সঁচাকৈ যদি ৰাজ্যখনত আইনৰ শাসন চলিছে, কিয় এইসকলক এতিয়াও আইনৰ আওতালৈ অনা হোৱা নাই? আজি গেৰুৱা শিবিৰৰ মদত পুষ্ট চৰকাৰ এটা থকাৰ বাবেই এইসকলে উঘতগুৰে নাচিবলৈ লৈছে। আজি অসমৰ ৰাইজে সাম্প্ৰদায়িকতা ৰাজ্যখনত বিচৰা নাই। এয়া একাংশ সাম্প্ৰদায়িকতাৰে যিসকলৰ মন মগজু সততে, যিসকলে কেৱল মাত্ৰ সাম্প্ৰদায়িকতাৰেই ৰাজনীতি আগুৱাই নিব বিচাৰে, সেইসকলৰ মদত পুষ্ট হৈ এইসকল অৰ্ধশিক্ষিত একাংশ মূৰ মগজু নোহোৱা ব্যক্তিয়ে এনেদৰে সময়ে সময়ে আবিৰ্ভাৱ হৈ নিজকে বীৰ পুৰুষ সজাবলৈ যত্ন কৰাটো অসমৰ ইতিহাসত এয়া নতুন নহয়। ইয়াৰ আগতো আমি দেখিছো উজনি অসমতো এনে ধৰণৰ একাংশ বীৰ পুৰুষ নামধাৰী ব্যক্তিৰ আবিৰ্ভাৱ হৈছিল। আৰু আজি নলবাৰী চহৰত যি ঘটনা সংঘটিত হৈছে, এই ঘটনা নিন্দনীয়, এই ঘটনা গৰিহণাৰ যোগ্য। ৰাজনীতিৰ দোহাই দি কেৱল মাত্ৰ ৰাজ্যখনত বিশৃংখল পৰিৱেশ সৃষ্টি কৰি
ভোট লাভৰ যি কৌশল ৰচনা কৰিছে একাংশ ধুৰন্ধৰ ৰাজনীতিবিদে, সেইসকলে মনত ৰখাটো ভাল যে কেৱল সাম্প্ৰদায়িকতা কৰি কোনো ব্যক্তিয়ে শাসনত দীৰ্ঘদিনৰ বাবে টিকি থাকিব নোৱাৰে। আজি যিসকল মগজু শূন্যই তাত গৈ কৈছে যে মিয়াক নলবাৰীত থাকিবলৈ নিদিও বা মিয়াসকলৰ কোনো ধৰণৰ কাম কাজ নলবাৰীত কৰিবলৈ দিয়া নহব, সেইসকল মগজু শূন্য কাপুৰুষক সুধিব বিচাৰিছো যে কেতিয়াবা সংবিধানৰ সেই আকৰ্ষটো তেওঁলোকে দেখিছেনে? সংবিধানৰ প্ৰথম পৃষ্ঠাটোত কি বুলি লিখা আছে কেতিয়াবা দেখিছেনে? নে নিজৰ সেই মালিকৰ গোলামী কৰি, মালিকৰ ভৃত্য হৈ মালিকে যি কয় তাকেই কৰি কেৱল মাত্ৰ নিজৰ পেটটোক পোহপাল দিবৰ বাবে, নিজৰ পৰিয়ালটোক পোহপাল দিবৰ বাবে তেনেদৰে এই উদণ্ড পশুসুলভ আচৰণ কৰি তেওঁলোকে ৰাজপথত এই মাতাল হৈ তেওঁলোকৰ নিজৰ এই যে কাপুৰুষৰ চৰিত্ৰ সেয়া উদঙাবলৈ চেষ্টা কৰিছে। আজি অসম পুলিচক আহ্বান জনাইছো, যদি আপোনালোকে সততাৰে ৰাজ্যখন এই শান্ত কৰি ৰাখিব বিচাৰিছে তেন্তে এনেবোৰ কাপুৰুষক নাকি লগাব লাগিব। এইসকল কাপুৰুষক নাকি নলগালে অসমৰ পৰিস্থিতি ভয়াৱহ কৰি তোলাত এওঁলোকে ভূমিকা লব। আজি নিৰীহসকলক নিৰ্যাতন কৰাৰ নজিৰ অসমত এয়া নতুন নহয়। কোনোবাই যেতিয়া কয় শাসনত অধিষ্ঠিত হৈ আছে বুলিয়েই যে মিয়াক মই নিৰ্যাতন কৰিমেই, মিয়াক নিৰ্যাতন, মিয়াক যন্ত্ৰণাময় দি থাকিমেই, তেনেবোৰ কথা বতৰাই কৰবাত নহয় কৰবাত এইসকল ভৃত্যক, এইসকল কাপুৰুষক অনুপ্ৰাণিত কৰে। আৰু যাৰ পৰিণতিত এইসকলে ৰাজপথত এইদৰে ওলাই নিজৰ কাপুৰুষালী প্ৰদৰ্শন কৰে। সেইসকল কাপুৰুষক মই কৈছো যে অকণমান কিতাপ, অকণমান বুৰঞ্জী আৰু অকণমান সংবিধানখন পঢ়িবলৈ যত্ন কৰক। আৰু যদি লিখা পঢ়া একেবাৰে নাই তেন্তে কাৰোবাৰ মদত লৈ হলেও অকণমান পঢ়িবলৈ, অকণমান অধ্যয়ন কৰিবলৈ, অকণমান অসমৰ ইতিহাস জানিবলৈ যত্ন কৰক। এইদৰে বেবেৰিং বা কথা বতৰাবোৰত লাগি সময় নষ্ট কৰাতকৈ নিজৰ সন্তানক অকণমান ডাঙৰ মানুহ কৰিবলৈ চেষ্টা কৰক, যত্ন কৰক। আজি শ্ৰমিকক ভাবুকি দি শ্ৰমিকক কাম কৰিবলৈ নিদিও বুলি এই যে গুণ্ডামি যিটো কৰা হৈছে ইয়াক গুণ্ডামি বুলি কয়। আজি ছচিয়েল মিডিয়াত নিজৰ সেই গুণ্ডাৰ প্ৰকৃতিৰ চেহেৰা আবিৰ্ভাৱ কৰি কাৰোবাক ভীতিগ্ৰস্ত কৰি যদি কোনোবাই ভাবিছে যে আমাক মানুহে বীৰ বুলি কব, নকয়। মানুহে সেইসকলৰ মূৰত থুই পেলাব আৰু সেইসকলক কেৱল কাপুৰুষ হিচাপে অভিহিত কৰিব। আজি এইসকলে নিজকে অসমৰ ৰজা বুলি ভাবিছে, আজি এইসকলে নিজকে নলবাৰীৰ ৰজা বুলি ভাবিছে। মই সেইসকলক সুধিছো, তেওঁলোকৰ পিতৃয়ে এই নলবাৰী চহৰখন যৌতুকত পাইছিল নেকি? নিশ্চয় পোৱা নাই। আজি নলবাৰী চহৰখন ভাৰতবৰ্ষৰ এটা অংশ, অসমৰ এটা অংশ, আৰু ইয়াত কাম কৰাৰ, ইয়াত থকাৰ অধিকাৰ ভাৰতীয় প্ৰতিজন নাগৰিকৰ আছে। সি লাগিলে মিয়া হওক, সি লাগিলে গৰীয়া হওক, সি লাগিলে হিন্দু হওক, সি লাগিলে মুছলমান হওক, সি আন যি ধৰ্মৰে নহওক কিয়, ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ যিকোনো ধৰ্মাৱলম্বী মানুহৰ কাম কৰাৰ সম্পূৰ্ণ অধিকাৰ নলবাৰী চহৰখনত আছে।